প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। এই প্ৰাকৃতিক জলসম্পদসমূহ স্থানীয়ভাৱে উপলব্ধ আলংকাৰিক মাছৰ বসতিস্থল। এনে স্থানীয়ভাৱে উপলব্ধ আলংকাৰিক মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো উত্তম বজাৰ চাহিদা আছে। স্থানীয় আলংকাৰিক মাছসমূহ প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰি সেইবোৰৰ প্ৰজনন কৌশল সৰলীকৃত কৰাৰ বাবে বিভিন্ন চৰকাৰী বেচৰকাৰী গৱেষণা প্ৰতিষ্ঠানে কাম কৰি আহিছে। তেনে এজন উদ্যমী গৱেষক তথা ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ৰাতুল চন্দ্ৰ ভৰালীয়ে এনেদৰে কয়। মই 2012 পৰা আণ্ডাৰ ICAR NBFJৰ কোলাবৰেশ্যনৰ আমাৰ নৰ্থ ইষ্ট পাৰ্টিচিপেটৰী প্ৰগ্ৰেম আছিলে। তাৰমানে প্ৰজেক্ট পাৰ্টনাৰ হিচাপে মই কাম কৰিছিলোঁ আৰু তাৰ আমাৰ যিখিনি কালেকশ্যন যিখিনি সংগ্ৰহ হয় আলংকাৰিক মাছৰ পৰা আদি কৰি যিখিনি পাহাৰীয়া নদ নদী যিখিনি আছে তাৰ পৰা অৰুণাচলে হওক গোটেই অৰুণাচলৰ পৰা আমাৰ মানে অৰুণাচল ফুটহিলছৰ পৰা যিখিনি আমাৰ কালেকশ্যনখিনি হয় সংগ্ৰহখিনি হয় আমি জীৱিত অৱস্থাত ইয়ালৈ লৈ আহোঁ আৰু ইয়াত আমাৰ বিভিন্ন কেইবাটাও প্ৰজাতি মানে ইয়াত প্ৰজনন কৰিবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ ইয়াৰ পৰা আকৌ নতুন নতুন প্ৰজাতিৰ নতুন যে লুপ্তপ্ৰায় প্ৰজাতিৰ মানে সংৰক্ষণ তথা তাৰ প্ৰজননৰ কাম ইয়াতে ভালদৰে আগবাঢ়িব। হয়, এই মাছখিনি লুপ্তপ্ৰায় মাছখিনি সংগ্ৰহ কৰোঁতে আপোনালোকে কেনেকুৱা ধৰণৰ ধৰক অসুবিধাৰ সৃষ্টি হয় বাৰু কেতিয়াবা জীৱিত অৱস্থাত মাছখিনি সংগ্ৰহ কৰে? হয়, তাৰমানে যিখিনি তাৰ পৰা আমি মাছখিনি লৈ আহোঁ তাৰ যিখিনি হেবিটেট এই হেবিটেটটোৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আমি প্ৰচেষ্টা হাতত ল'বলগীয়া হয় যাতে সেই মাছখিনি সেই অৱস্থাত আহে আৰু তাৰ পৰা ইয়ালৈ অহাৰ পিছত তাৰমানে সেইখিনি মাছৰ মানে তৎক্ষণাত যিটো তেওঁৰ হেবিটেটটো ঠিকমতে এটা ভাল ৰাখিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি দূৰৰ পৰা হোৱা যে মানে আমাৰ পূব কামেং বা পশ্চিম কামেঙৰ যিমানখিনি আছে কেতিয়াবা 36 ঘণ্টালৈ আমি জাৰ্ণি কৰি আহিবলগীয়া হয়। তথাপি বাটত আহি থাকোঁতে বাটত আমি খুব ভালদৰে এইপিনে মাছখিনি ভালদৰে চাওঁ, আকৌ পানীখিনি সলনি কৰোঁ, কেতিয়াবা আকৌ তাৰ কিবা মানে হেবিটেটৰ কিবা পৰিৱৰ্তন হৈছে নেকি, পানীখিনিৰ কিবা অক্সিজেনৰ পৰা আদি কৰি ঠিকে ঠাকে আছে নেকি চাই আহিবলগীয়া হয়। আৰু আমি সুখৰ বিষয় যে তাৰ পৰা অনা মাছখিনি প্ৰায় 90 পৰা 95% মাছেই ইয়ালৈ আহি পায়, জীৱিত অৱস্থাত আহি পায়। আৰু আমি ভাবিছোঁ ইয়াত সেইখিনি মাছৰ যে প্ৰজনন কৰিব পৰা হয় এইখিনি আমি বচাই ৰাখিব বা জীয়াই ৰাখিবলৈ আমি সক্ষম হ'ম। তাৰ লগতে ইয়াৰ পৰা ভৱিষ্যতে আমাৰ মীন পালকসকলে যদি ইয়াৰ পৰা উপকৃত হয় তাৰ প্ৰতি আমি আশা ৰাখিছোঁ। আমি দেখিছোঁ বহুতো নতুন স্থানীয় যুৱক যুৱতী আগবাঢ়ি আহিছে আলংকাৰিক মাছৰ যিটো প্ৰজনন বা আলংকাৰিক মাছৰ ব্যৱসায় জড়িত হ'বৰ কাৰণে। এই সংক্ৰান্তত আপুনি আশাবাদী নে বাৰু? মই যথেষ্ট আশাবাদী, কিন্তু ইয়াত আচলতে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আচলতে ডেভেলপ হ'ব লাগিছিলে মানে বাহিৰৰ আমাৰ অসমৰ বাহিৰত বা ভাৰতবৰ্ষৰ বাহিৰতো মানে যি ধৰণে হৈছিল ভাৰতবৰ্ষত তেনেকৈ হোৱা নাই, হয়তো কিছু কিছু ৰাজ্যত হৈছে, কিন্তু সেই অনুপাতে আমাৰ অসমত তেনেকুৱা ব্যৱস্থা এতিয়া গঢ় লৈ উঠা নাই। আৰু আমি সৌভাগ্যৱান এইকাৰণে যে আমাৰ যিটো ইউনিভাৰ্চিটিৰ কেম্পাছৰ যিটো আমাৰ চেণ্টাৰ এই চেণ্টাৰৰ পৰা আমি আলংকাৰিক মাছৰ যিটো ব্যৱসায় প্ৰতি ব্যৱসায়ৰ যথেষ্ট দিশ দিব মানে আমি তাত চকু দিব পাৰিম বা তাৰ প্ৰতি আমি ভৰসা ৰাখি আগবাঢ়ি যাব পাৰিম আৰু ইয়াৰ পৰা আমাৰ যুৱ প্ৰজন্মই যথেষ্ট সহায় লাভ কৰিব বুলি আমি আশাবাদী। প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰাৰ পাছত মাছখিনিৰ ৰং যাতে অক্ষুণ্ণ থাকে তাৰ বাবে মাছখিনিক প্ৰাকৃতিক খাদ্য খুওৱাৰ অতি প্ৰয়োজন। এনে প্ৰাকৃতিক খাদ্যৰ ভিতৰত ঘৰৰ চৌহদতে প্ৰস্তুত কৰা সৰু সৰু কেঁচু ব্লাড ৱৰ্ম হিচাপে জনাজাত। এই প্ৰাকৃতিক খাদ্য প্ৰস্তুত আৰু ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষক প্ৰিয়ম নাথে এনেদৰে কয়। লাইফ ফিট আপুনি যোনটো এইটো দেখিছে এইটো টিউবিফেক্স বুলি কয়, এই ৰঙা ৰঙা ৱৰ্মটো আপোনাৰ টিউবিফেক্স ৱৰ্ম বুলি কয়। এইটো আপোনাৰ স্লাডজ ৱৰ্ম হয়। এইটো সাধাৰণতে ড্ৰেইনেজ যোনটো আছে আপোনাৰ এইটো ড্ৰেইনত লাগি থাকে আৰু এইটো বনাব হ'লে আপোনাৰ এনেও 24 আৱাৰ্ছ পানী চাপ্লাই এটা লাগিব, প্লাছ আপোনাৰ এটা ছাৰ্ফেচ বেড লাগিব। সেই ছাৰ্ফেচ বেডটো হয়তো আপোনাৰ মাড আৰু আপোনাৰ গোবৰ যোনটো আছে সেইটো এটা লেয়াৰ পৰিব প্ৰথমত, তাৰপিছত আপোনাৰ এনে 3 days বেচিছত আপোনাৰ এটা এনে কাৰ্বহাইড্ৰেট চ'ৰ্চ যোনটো আছে
সেইটো আপোনাৰ ৰাইচ ব্ৰেন মল যোনটো হয় সেইটো আপোনাৰ দিব লাগিব। তাৰপিছত প্ৰটিন চ'ৰ্চ যোনটো আমাৰ ফিছ মিল আপোনাৰ মাছৰ শুকান মাছৰ গুড়াটো সেইটো আপোনাৰ প্ৰটিন চ'ৰ্চ হিচাপে সেইটো আমি দিওঁ ইয়াতে এটা লেয়াৰ। আৰু আপোনাৰ লিপিড চ'ৰ্চ যোনটো হয় ফলি হয় যোনটো সৰিয়হৰ তেল হয় সেইটো একবাৰ মাৰোঁ। সেইটো মাৰি পেলাই ছেট কৰাৰ পিছত এই যোনবিলাক ৱৰ্ম আছে সেইবিলাক ওপৰত উঠি আহে। প্ৰথম কথা হ'ল আপোনাৰ এটা ষ্টাৰ্টাৰ লাগিবই, সেইটো হয় ষ্টাৰ্টাৰ পেৰেণ্ট ষ্টাৰ্টাৰটোৰ পৰা আপুনি আনি পেলাই ইয়াতে আমি ইনচাৰ্ট কৰোঁ। ইনচাৰ্ট কৰি পেলাই যোনটো এইটো লেয়াৰ মাৰাৰ কথা ক'লোঁ মই, সেই লেয়াৰ মাৰাৰ কথা পিছত 1 ঘণ্টাৰ পিছত এই ৱৰ্মটো ওপৰলৈ উঠি আহে। এই ওপৰলৈ উঠি অহাৰ পিছত আমি সাধাৰণতে এই হাতে দিয়ে হওক এনেকৈ জাষ্ট আমি এনেকৈ প্লাগ কৰি পেলাই ইয়াতে লওঁ। এই লৈ পেলাই আমি যোনটো কাৰ্নিভৰাছ ফিছ আমাৰ মাংসহাৰী মাছবিলাক তেওঁলোকক আমি জাষ্ট এটা এই সৰু টুকুৰাটো আমাৰ চাইজ হিচাপে 3 to 4% বডি ৱেইট হিচাপে তেওঁলোকক দিওঁ। এইটো এটা বঢ়িয়া আপোনাৰ ষ্টাৰ্টাৰ হয়, কালচাৰ ষ্টাৰ্টাৰ হয়। এইটো সাধাৰণতে যোনবিলাক মাংসহাৰী মাছ হয় সেইবিলাকে ধুনীয়াকৈ একচেপ্ট কৰে। হয়, এনে ধৰক কি মাছক দিয়ে সাধাৰণতে? এইটো যেনেকৈ আপোনাৰ শিঙি মাছ, মাগুৰ মাছ, আপোনাৰ যেনেকৈ চেং মাছ, গৰৈ, আপোনাৰ তেওঁলোক সেনেকুৱা মাংসহাৰী মাছ মাংসহাৰী মাছ দিয়া হয়। গতিকে এই ধৰক এইটো প্ৰয়োগ কৰিলে আমি দেখিছোঁ যে মাছৰ যিটো ৰং প্ৰাকৃতিক উৎসৰ যিটো ৰং এই ৰংটো ঠিকে থাকে। ৰংটো ঠিকে থাকে। ৰংটো কিছুমান মাছক দেখিছোঁ আমি ৰংটো বৃদ্ধিও হয় কেতিয়াবা। আপোনাৰ যেনেকৈ একোৰামত এটা কথা হৈছে যে একোৰামত আমাৰ ৰখাৰ পিছত মাছবিলাক ৰংটো কমি আহে, কিন্তু আমি যেতিয়া এইটো নেচাৰেল ফিড লাইভ ফিডটো দিওঁ ৰংটো সাধাৰণতে আমি বৃদ্ধি হোৱা দেখা পাইছোঁ। গতিকে ধৰক এনেকুৱা ধৰণৰ আমাৰ যিখিনি আলংকাৰিক মাছৰ ব্যৱসায়ৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকে এনেকৈ সুন্দৰকৈ এটা ছেট বনাই ল'ব পাৰি। আপোনাৰ প্লাছ আপোনাৰ এটাই লাগিব যে আমাৰ 24 আৱাৰ্ছ অক্সিজেন চাপ্লাই ৱাটাৰ চাপ্লাইটো লাগিব, প্লাছ এটা বেড লাগিব। আৰু যোনবিলাক এই নেটবিলাক দেখা পাইছে এইটো আপোনাৰ সাধাৰণতে পেৰাচাইট যোনবিলাক চৰাইৰ লগত পেৰাচাইটবিলাক আহে সেইবিলাক আমি বাহিৰ কৰাৰ কাৰণে এই নেটটো লগোৱা গৈছে। ৰুফিং লাগিব। সাধাৰণতে বৰষুণ পৰা জেগাত হয় বৰষুণ পৰা জেগাটো হ'ব। প্লাছ আপোনাৰ খালি এই পেৰাচাইট যোনবিলাক বাৰ্ড চাৰ্ডৰ পৰা পেৰাচাইট যোনবিলাক আহে তাৰমানে এই খানাটো আপোনাৰ আকৌ একোৰামত দিওঁতো এই পেৰাচাইট যোনবিলাক আছে যাতে একোৰামত নাযায়, বাৰ্ডছৰ লগত যোনবিলাক আহে পেৰাচাইট সেইবিলাক একোৰামত নাযায়, তাৰ কাৰণে আমি ছেটআপ এটা বনাই দিব লাগিব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৃত আলংকাৰিক মাছৰ কেইবাটাও প্ৰজাতি সংগ্ৰহ কৰি সেইবোৰৰ খাদ্য অভ্যাস আৰু প্ৰজনন কৌশল আদি অধ্যয়ন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অন্তৰ্গত জল সংবৰ্ধন আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰত। বিভিন্ন গৱেষক আৰু অধ্যাপক-অধ্যাপিকাই গৱেষণাৰ জৰিয়তে সম্ভৱ কৰি তোলা এনে মাছৰ প্ৰজনন সন্দৰ্ভত গৱেষক জয়ন্ত কুমাৰ নাথে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। যেহেতু আমি জানো নৰ্থ ইষ্টখন মানে ফিছ ডাইভাৰ্চিটিৰ লগতে বাকী ডাইভাৰ্চিটিৰ ক্ষেত্ৰতো বহুত ৰিচ হয়। চ' আমাৰ যিখিনি লোকেল মাছ আছে চ' আমাৰ মানুহৰ যিখিনি অলপ মানে নলেজৰ দৰকাৰ হয় সেইখিনি আমি পোৱা নাই। যিখিনি আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ লোকেল মাছবিলাক মানে কিছুমান অসাধু মানে ব্যৱসায়ীয়ে কি কৰিছে যিটো লিগেলি নহয় চ' ইলিগেলি কিছুমান মাছবোৰ এক্সপৰ্ট কৰি আছে। আৰু তাতে আমাৰ ধৰক ছিংগাপুৰ, মালয়েছিয়া, আপোনালোকে জানে ডুবাইৰ নিচিনা ঠাইত এইবিলাক বস্তু পেট হিচাপে পালন কৰে। চ' তেওঁলোকে তাতে নিলাম হয় এইবিলাক মাছৰ। চ' আমাৰ মানুহে আপুনি ক'ব বিচাৰিছে যে আমাৰ স্থানীয়ভাৱে যিখিনি উপলব্ধ মাছ আছে আলংকাৰিক মাছ এইটো মানে অসাধু চক্ৰ কিছুমানে মানে ধৰক বিদেশত এইটো ৰপ্তানি কৰি মুনাফা লৈ আছে। গতিকে ইয়াৰ কাৰণেতো নিশ্চয়কৈ কিছুমান মাছ বিলুপ্তি হৈ গৈছে। নিশ্চয়কৈ কি মাছ এনে বিলুপ্তিৰ পথত আছে বাৰু? চ' এতিয়া মই ধৰক মোৰ এটা PhD কামত মই মাছ ইউজ কৰি আছোঁ। গৱেষণাৰ কামত চ' মাছটোৰ নাম হৈছে পিঠিয়া চেলিনাছ। চ' যিটো আমি ৰিপৰ্ট হিচাপে অসমতো পোৱা ৰেকৰ্ডছ আছে, বাট বৰ্তমান আমি মেঘালয়ত তাৰ পৰা আমি কালেকশ্যন কৰিছোঁ আৰু তাৰ ওপৰত মই কাম কৰি আছোঁ। যিহেতু তাতে ইয়াৰ এটা IUCN ষ্টেটাছ থাকে, চ' IUCN ষ্টেটাছ মতে ইয়াৰ ভালনাৰেবল ষ্টেজটো পাই গৈছেগৈ। চ' আৰু দুটামান ষ্টেজ পাৰ হ'লে আমাৰ এইটো এটা ক্ৰিটিকেলি এনডেঞ্জাৰ্ড ষ্টেজ পাব, তাৰপিছত আমাৰ এইটো এক্সটিংক্ট হ'ব। আৰু সেইকাৰণে আমি কি কৰিছোঁ, মাছটো কালেকশ্যন কৰিছোঁ। কালেকশ্যন কৰি আমি তাক আমাৰ এটা পৰিৱেশ দিব চেষ্টা কৰিছোঁ, যিটো আমি সিহঁতৰ নেচাৰেল হেবিটত পাই গোটেই টেম্পাৰেচাৰ হওক, pH হওক, গোটেই ৰেঞ্জখিনি আমি কণ্ট্ৰল কৰিছোঁ। তাৰপিছত আমি কৃত্ৰিমভাৱে ইয়াৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যিখিনি আমাৰ ইয়াত আছে কৰ্মকৰ্তা চ' সকলোৱে এইটো মাছটোৰ ব্ৰিডিং কৰিব ছাকচেছ হৈছে আৰু ময়ো ছাকচেছ হৈছোঁ আৰু আমি বচাই ৰাখিব পাৰিছোঁ মাছটো এতিয়ালৈকে। চ' আমি যদি প্ৰেছাৰটো তেনেকৈ আমি যদি নেচাৰৰ পৰা কমাই পেলাই আমি যদি আৰ্টিফিচিয়েলি আমি ব্ৰিডিং কৰিব পাৰোঁ, চ' নেচাৰৰ পৰা আমি নধৰাকৈ আমি ৰিচাৰ্চৰ কামতো ইউজ কৰিব পাৰিছোঁ। আৰু এই মাছটোৰ এটা গুণাগুণো আছে যে অলংকাৰিক গুণ এটাও আছে। চ' এনেকুৱা মাছ
মাছবোৰ কি হয় আপুনি যেতিয়া লিগেলি আমি কৰিম প্ৰেক্টিছ কৰিম আৰু আমাৰ ফাৰ্মাৰসকলেও যদি এটা প্ৰেক্টিছ কৰিব পাৰে আৰু তেওঁলোকে এষ্টাব্লিছ হৈ পেলাই তেওঁ ডাঙৰ এটা হিউজ প্ৰডাকশ্যন কৰিব পাৰে চ' বাহিৰত এইটো আমাৰ চৰকাৰৰ থ্ৰুদি আমি যদি এক্সপৰ্ট কৰোঁ চৰকাৰেও এটা ৰেভিনিউ পাব আমাৰ ৰিচাৰ্চৰ কামতো হেল্প হৈছে আৰু মাছটোৰ ৰক্ষা কৰাত বা আমাৰ সংৰক্ষণতো আমি সহায় কৰিব পাৰিছোঁ চ' তেনেকুৱা ধৰণৰ বহুত ধৰণৰ মাছৰ ওপৰত আমাৰ ইয়াতে চেণ্টাৰত কাম হয় আৰু সেইখিনি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ হয় গতিকে ধৰক অকল পিঠিয়া স্পেচিছটো নহয় আৰু বহুত মাছ এনেকুৱা ধৰণৰ লাহে লাহে বিলুপ্তিৰ পথত আগবাঢ়িছে এইবিলাকৰ গৱেষণাৰ কাৰণেও বাৰু বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কিবা ব্যৱস্থা লৈছে নেকি হয় আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ এইটো চেণ্টাৰটোত আমাৰ ধৰক টিনপছ নবিলিছ দেন মাইক্ৰ'ফিছ ডিঅ'কটা বুলি এটা ফিছ আছে যিটো পাইপ ফিছ নামে জনা যায় চ' যাতে তাহাঁতৰ বহুত কিছুমান ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছে যেনে তাতে মেল প্ৰেগনেঞ্চি বুলি এটা কেৰেক্টাৰ দেখায় সেই মাছটোৱে আমাৰ নৰ্মেলি কি হয় ফিমেলগৰাকী প্ৰেগনেণ্ট হয় বা মানুহৰ ক্ষেত্ৰত বা বেলেগ এনিমেলৰ ক্ষেত্ৰতো কিন্তু তাতে কি হয় মেল যিটো আছে স্পেচিছটো তাতে প্ৰেগনেঞ্চি দেখা যায় আৰু তেওঁলোকে পেটত মানে এগবোৰ ৰাখি থৈ দিয়ে চ' সেইটো এটা তেওঁলোকৰ ইউনিক ফিচাৰ্ছ আছে চ' তেনেকুৱা ধৰণৰ মাছবিলাক কি হয় বাহিৰত আমাৰ ইয়াত নৰ্মেলি আমাৰ ইয়াতো এতিয়া বৰ্তমান অৰ্নামেণ্টেল ফিছৰ ডিমাণ্ড বাঢ়িব আৰম্ভ হৈ গৈছে চ' পেট শ্বপবিলাকত আপোনালোকে অৰ্নামেণ্টেল ফিছো দেখা পোৱা হৈছে চ' তেনেকৈ বাহিৰত এক্সপৰ্ট যদি আমি কৰিব পাৰোঁ ইণ্ডিউছ ব্ৰিডিঙৰ থ্ৰুদি বা এইটো মাইক্ৰ'ফিছ ডিঅ'কাটো আমাৰ নেচাৰেল ব্ৰিডিঙে আমাৰ ইয়াত ছাকচেছফুলি হৈছে চ' তাৰ কিছুমান স্পেচিমেন আছে ইয়াতে আপোনালোকে চাব পাৰিব চ' সেইকাৰণে আমি গোটেই যিখিনি আমাৰ থলুৱা মাছখিনিক তাৰ উপৰিও আমাৰ যিখিনি এক্সটিক ফিছ আছে তাৰো ধৰক আমাৰ গ'ল্ড ফিছ হওক এঞ্জেল ফিছ হওক সেইবিলাক মাছৰো আমি ব্ৰিডিং কৰি আছোঁ আৰু এটা সময়ত আমি বজাৰলৈ মুকলি কৰি দিব পাৰিম বুলিও আমাৰ মানে ছাৰে ইয়াতে প্ৰজেক্টত পদক্ষেপ লৈছে অন্যান্য সৰু স্থানীয়ভাৱে উপলব্ধ আলংকাৰিক মাছৰ লগতে সাপমূৰীয়া কিছু আলংকাৰিক মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ আছে এনে সাপমূৰীয়া আলংকাৰিক মাছৰ প্ৰজননৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়খনৰ গৱেষণা প্ৰতিষ্ঠানটোৱে যথেষ্ট সফলতা লাভ কৰিছে এই সন্দৰ্ভত প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাই এনেদৰে কয় আমি ইয়াতে যিটো চেং জাতীয় মাছ যিটো আন্তৰ্জাতিক বজাৰত তাৰ মূল্য যথেষ্ট বেছি আপুনি জানে যে বাৰ্কা চেং অসমত পোৱা যায় এইটো অসমৰ এণ্ডেমিক বাৰ্কা চেঙৰ মূল্য কোৱা হয় যে ছিংগাপুৰ বা থাইলেণ্ড বজাৰত ইয়াৰ মূল্য প্ৰায় এযোৰৰ দাম প্ৰায় 5 পৰা 6 লাখ টকা ঠিক তেনেকৈ আন চেং জাতীয় মাছৰ ভিতৰত নগা চেং যিটো বৈজ্ঞানিক নাম তাৰ চান্না অৰেঞ্জি মেকুলেটা তাৰপিছত আৰু এটা আছে নগা চেং আৰু নগা চেঙৰ সৰু প্ৰজাতি এটা আছে যে চান্না ষ্টিৱাৰ্টি বুলি কোৱা হয় চানা এণ্ড্ৰা বুলি কোৱা হয় অৰ্থাৎ প্ৰায় 12 বিধ চেঙেলী জাতীয় মাছ পোৱা যায় তাৰে ভিতৰত আমাৰ এই কেন্দ্ৰটোৰ যোগেদি আমি চান্না বাৰ্কা এতিয়াও বিচাৰি আছোঁ কিন্তু চান্না বাৰ্কা আমি এতিয়ালৈকে পোৱা নাই কিন্তু তাৰ সলনি আমি নগা চেং যিটো চান্না অৰেঞ্জি মেকুলেটা সেইটো আমি ব্ৰিডিং কৰিবলৈ সক্ষম হৈছোঁ আমি নেচাৰেল ব্ৰিডিং যিটো প্ৰাকৃতিক ব্ৰিডিং আমি কি কৰোঁ যে চিষ্টাৰ্ণ এটাত আমি এযোৰ আমি ৰাখি থওঁ আৰু আপোনালোকক এইটোও কওঁ যে এযোৰতকৈ এটা চিষ্টাৰ্ণত বেছি ৰাখিব নোৱাৰি কাৰণ সিহঁতৰ মাজত ইণ্টাৰস্পেচিফিক যিটো কম্পিটিশ্যন বা সিহঁতৰ মাজত যুদ্ধ হয় কিছুমান ইঞ্জুৰি হয় সেইকাৰণে আমি এটা চিষ্টাৰ্ণত এযোৰে ৰাখোঁ আৰু ইয়াতে যেতিয়া ব্ৰিডিঙৰ টাইমত আমি পাইছোঁ মাৰ্চৰ পৰা জুনৰ ভিতৰত সিহঁতে প্ৰজনন কৰে সেই সময়ত আমি চিষ্টাৰ্ণৰ তলিত প্ৰায় আধা ফুট আমি মাটি দিওঁ দি তাতে মেটেকা আৰু কিছুমান সৰু PVC পাইপ আমি ৰাখি থওঁ আৰু ঠিক মাৰ্চৰ লাষ্টৰ ফালে সিহঁতে ব্ৰিডিঙৰ সময়ত কি কৰে যে এটা ব্ৰিডিং নেষ্ট বনায় প্ৰজনন বাঁহ এটা বনায় কেনেকৈ বনায় যে মতাটোৱে সেই বোকাৰ চাৰিওফালে ঘূৰি ঘূৰি এখন কাঁহী সদৃশ ব্যৱস্থাৰ সৃষ্টি কৰে তাতে মাইকীটোৱে কণীটো ৰিলিজ কৰি দিয়ে আনফাৰ্টিলাইজ এগটো আৰু লগে লগে তাৰ ওপৰত মতাটোৱে স্পাৰ্মটো ৰিলিজ কৰে আৰু কণীটো ফাৰ্টিলাইজ হৈ যায় বা নিগেশ্যন হয় নিগেশ্যন হোৱাৰ লগে লগে মতাটোৱে গোটেই কণীখিনিক মুখত লৈ থাকে এই গোটেই সময়ছোৱাত আমি লক্ষ্য ৰাখোঁ যাতে আমি সেই চিষ্টাৰ্ণটোত মাছখিনিক কোনো ধৰণৰ আমি অসুবিধাৰ সৃষ্টি যাতে নহয় তাৰ আমি লক্ষ্য ৰাখোঁ কাৰণ আপোনালোকে জানে যে মাছখিনি খুব বেছি এগ্ৰেছিভ খঙাল হয় যদি আমি কিবা ডিষ্টাৰ্ব কৰোঁ তেতিয়াহ'লে মতাটোৱে গোটেই কণীখিনি খাই পেলাব সেইকাৰণে আমি খুব সাৱধানে লক্ষ্য কৰি থাকোঁ আৰু ঠিক 25 বা 26 দিনৰ পিছত এইটো টেম্পাৰেচাৰ ডিপেণ্ডেণ্ট হয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল উষ্ণতাৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি 25 বা 26 দিনৰ ভিতৰত মতাটোৱে লাহেকৈ মুখৰ পৰা কণীখিনি পোৱালিখিনি উলিয়াই দিয়ে পোৱালিখিনি উলিয়াই দিয়াৰ পিছত আমি খুব সাৱধানে
আধা পোৱালি আমি বেলেগ এটা চিষ্টাৰ্ণলৈ ট্ৰেন্সফাৰ কৰোঁ কাৰণ আপোনালোকে জানে তাৰ স্কুলিং বিহেভিয়াৰ আছে অৰ্থাৎ মাক দেউতাকে লাৰ্ভাখিনিক লালন পালন কৰে আমি কিছু আমি উলিয়াই বেলেগ এটা চিষ্টাৰ্ণত লৈ যাওঁ ইয়াৰ ফেকাণ্ডিটি প্ৰায় 600 এবাৰত 600টামান পোৱালি সিহঁতে মুখৰ পৰা উলিয়াই দিয়ে আধা আমি মাক দেউতাকৰ লগত ৰাখোঁ আৰু আমি লক্ষ্য ৰাখোঁ যে মাক দেউতাকটো যাতে ভোকত নাথাকে আমি তাৰ কাৰণে কি কৰোঁ কেঁচু সৰু সৰুকৈ কাটি দিওঁ সৰু মাছ দিওঁ টিউবিফেক্স দিওঁ যাতে মাক দেউতাকটো ভোকত নাথাকে ভোকত থাকিলে সিহঁতৰ পোৱালিবিলাকক নিজে খাই পেলাব এনেকৈ আমি এই চান্না অৰেণ্টিমেকুলেটা চান্না ষ্টিৱাৰ্টি আৰু চান্না এডাৰ ব্ৰিডিং কৰিবলৈ সক্ষম হৈছোঁ স্থানীয় বজাৰত বিদেশী আলংকাৰিক মাছৰ যথেষ্ট চাহিদা আছে এই বিদেশী আলংকাৰিক মাছৰ ভিতৰত গোল্ডফিছ মলি গাপ্পি আদি ৰংচঙীয়া মাছৰ চাহিদা অধিক এনেবোৰ মাছ কম পৰিসৰৰ আবেষ্টনত ৰাখি প্ৰজনন কৰিব পাৰি গোল্ডফিছ মাছৰ উত্তম বজাৰ চাহিদা থকা মাছৰ প্ৰজনন সন্দৰ্ভত গৱেষণা প্ৰতিষ্ঠানটোৰ গৱেষণা সহায়ক জনেশ্বৰ দাসে এনেদৰে কয় আমি দেখিছোঁ যে স্থানীয়ভাৱে আলংকাৰিক মাছৰ উপৰিও বিদেশী যিখিনি আলংকাৰিক মাছ আছে যেনেকৈ গোল্ডফিছ এই গোল্ডফিছ প্ৰজননৰ ক্ষেত্ৰত আপুনি লাগি আছে এই গোল্ডফিছ প্ৰজননৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা আপুনি কৰে বাৰু মানে যেতিয়া মানে ইনজেকশ্যন মাৰাৰ আগতে মতা মাইকীটো চিলেক্ট কৰিব লাগে মতাটো আৰু মাইকীটো চিলেক্ট কৰিব লাগে মতা মাইকীটো চিলেক্ট কৰাৰ আগতে মানে ৰেডি আছে নে নাই সেই বস্তুটো সদায় চাব লাগে এই বস্তুটো তাৰমানে ধৰক মাইকীজনৰ কণী হৈছে নে নাই মাইকীজনীৰ কণী হৈছে নে নাই মতাটো ৰেডি আছে নে নাই হৈছে নে নাই সেইটো ৰেডি হৈছে নে নাই সেই বস্তুখিনি পূৰা বঢ়িয়াকৈ চাব লাগে তাৰপিছতে ইনজেকশ্যনটো মাৰিব লাগে তাৰপিছত যেতিয়া কণীখিনি হ'ব সেইখিনি মানে এই জাবাৰটো আছে নহয় ইনজেকশ্যন মাৰাৰ আগতে এই বস্তুটো দিব লাগে কণীটো আঠাযুক্ত হয় আঠাযুক্ত হয় এইটো কণীটো ইয়াত লাগি ধৰে ইয়াতে লাগি থাকিব এইখিনি যিখিনিত লাগি থাকিব এইখিনি 100%ৰ ভিতৰত 95%ৰ কণী ভাল আহিব তাৰমানে 100ৰ ভিতৰত পুৰা 95% ভাল কণী আহে আৰু যিটো ফাৰ্টিলাইজ কণী বুলি কয় নিষিক্ত কণী সেই নিষিক্ত কণীখিনি তাৰপিছত তাৰ পৰা পোৱালি হয় তাৰ পৰা পোৱালি হ'ব এই যিটো পোনা যিটো স্পন হ'ব সেইখিনিৰ কাৰণে কি ব্যৱস্থা লয় আৰু সেইখিনি আমি একুৰিয়ামত ৰাখোঁ একুৰিয়ামত আপুনি দেখিব যে মাইক্ৰ'ৱান আছে আৰু এই পেৰামিছন আছে সেই বস্তুটো আমি পোৱালি যেতিয়া মানে চুইমিং কৰিব পাৰে সেই বস্তুটো আমি খোৱা হয় গতিকে আৰু তাৰ খাদ্যৰ কাৰণে যিখিনি পোনা হ'ব তাৰ খাদ্যৰ কাৰণে কি ব্যৱস্থা প্ৰথম অৱস্থাত আমি হেৰি দিওঁ পেৰামিছন দিওঁ তাৰ নেক্সট অৱস্থাত হেৰি দিছিলোঁ মাইক্ৰ'ৱান দিছিলোঁ সেইটো মাছৰ ফিড হয় কেইদিনমান এনেকৈ খুৱাই আৰু এদিন মাছটো অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া মাছটো আমি দেখিলে গম পাম নহয় এসপ্তাহমান মাইক্ৰ'ৱান আৰু হেৰিটো খুৱাব লাগে পেৰামিছনটো খুৱাব লাগে তাৰপিছত যিটো টিভিফেক্স আছে টিভিফেক্সটো তেতিয়া খুৱাব লাগে একেখিনি পানী বাৰে বাৰে ব্যৱহাৰ কৰি কম পৰিসৰত বিদেশী আলংকাৰিক মাছৰ প্ৰজনন সম্ভৱ কৰি তুলিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই গৱেষণা প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত গৱেষক ছাত্ৰ কংকন শৰ্মাই তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয় আপুনি আলংকাৰিক মাছৰ প্ৰজননৰ গৱেষণাৰ লগত জড়িত আছে কেতিয়াৰ পৰা আপুনি জড়িত আছে হয় আমি দেখিছোঁ আপোনালোকে ধৰক আৰ্টিফিচিয়েল হেচাৰী ইউনিট স্থাপন কৰিছে আলংকাৰিক মাছৰ কাৰণে এইটো কেনেকৈ কৰিছে আপোনালোকে এইটো খুব কেইটামান সৰল উপাদানেৰে নিৰ্মিত হৈছে ইয়াত দেখিছে আপোনালোকে দুটা একুৰিয়াম আছে আৰু এইফালে এটা চতুৰ্ভুজাকৃতিৰ কাঠেৰে নিৰ্মিত পদাৰ্থ এটা আছে খুব সৰল উপাদান এইকেইটা একুৰিয়ামত কি হয় যেতিয়া মাছখিনি প্ৰজননৰ কাৰণে উপযুক্ত হৈছে তেতিয়া আমি তাক ইয়াত আনি ৰাখিছোঁ তাৰপাছত যেতিয়া কণীখিনি তাত নিৰ্দেশিত হ'ব সেই কণীখিনিক আনি আমি ইয়াত এইটো চতুৰ্ভুজাকৃতিৰ পাত্ৰটোত ৰাখিছোঁ আৰু ইয়াত কি হয় কণ্টিনিউৱাছ এটা পানীৰ ফ্ল' ৰখা হয় কাৰণ সেইখিনি সময়ত মাছৰ কণীখিনিত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন আৰু যাতে ৱাটাৰটো যেতিয়া ৰিচাইকেল হৈ থাকিব এই গোটেইকেইটাৰ মাজেৰে আৰু তেতিয়া কি হয় তাত অক্সিজেনৰ পৰিমাণটো এটা স্থিতাৱস্থাত থাকে আৰু যেতিয়া ইয়াৰ পৰা কণীখিনি নিৰ্দেশিত হৈ কিনে পোৱালি অৱস্থালৈ আহিব তাৰপাছত আমি বেলেগ এটা একুৰিয়ামত তাক কনভাৰ্ট কৰোঁ বা তালৈ স্থানান্তৰিত কৰোঁ আৰু তাত তেতিয়া সিহঁতে যিখিনি খাদ্য খায় একেবাৰে পোৱালি অৱস্থাত যিটো একো ডাঙৰ খাদ্য খাব নোৱাৰে আমি সাধাৰণতে পেৰামিছিয়াম ইউজ কৰোঁ বা মাইক্ৰ'ৱাৰ্ম ইউজ কৰোঁ যিবিলাক অতি ক্ষুদ্ৰ হয় আমি খালী চকুৰে দেখিব নোৱাৰোঁ সেইখিনিক আমি ইয়াত তেওঁলোকক খাদ্য হিচাপে যোগান ধৰে আৰু ইয়াত আমাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰাৰ কাৰণে হিটাৰ লগোৱা আছে এনেদৰে স্থানীয়ভাৱে উপলব্ধ আলংকাৰিক মাছৰ প্ৰজনন কৌশল সৰলীকৃত কৰি আৰু বিদেশী আলংকাৰিক মাছৰ প্ৰজননৰ জৰিয়তে
চহৰাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিব পাৰে। এনেদৰে ৰাজ্যখনত আলংকাৰিক মাছৰ ব্যৱসায়ে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में
কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।